মতে কৰিব লাগিব হয়নে? এতিয়া শুনি যাবা চবেই। পৰুৱা আৰু ফৰিং। এটা পৰুৱা আৰু এটা ফৰিঙৰ সাধু। বহু দিনৰ আগৰ কথা। শুনা পাইছেনে চবে? বহু দিনৰ আগৰ কথা। এটা ফৰিং আৰু এটা পৰুৱা নলে গলে লগা বন্ধু আছিল। পৰুৱাটোৱে ওৰে দিনটো আহাৰ গোটাই ফুৰে আৰু ফৰিংটোৱে গান গাই নাচি বাগি দিনটো পাৰ কৰে। এনেকৈ দিনবোৰ পাৰ হ'বলৈ ধৰিলে আৰু যাৰ কালি পালেহি। কিন্তু আমাৰ ফৰিঙৰ খবৰেই নাই। যিমানেই দিন বাগৰিল ঠাণ্ডাও সিমানেই বাঢ়িল। ঠাণ্ডাৰ লগে লগে খোৱা বস্তুৰো নাটনি দেখা দিলে। এদিন ঠাণ্ডাত ফৰিঙৰ ঘৰৰ পৰা ওলাবলৈ মন নগ'ল আৰু লেপ লৈ শুই থাকিল। পিছে বেলি দুপৰত তাৰ বৰ ভোক লাগিল। কি খাব, কি কৰিব ভাবি সি তাৰ পাকঘৰলৈ গ'ল আৰু তাত থকা বাচন টেমাবোৰতনো কি আছে বিচাৰিলে। কিন্তু হাই, খাবলৈ দেখোন একোৱেই নাই। সি ভোকতে ছটফটাবলৈ ধৰিলে। পৰুৱালৈ তাৰ মনত পৰিল আৰু পৰুৱাৰ ঘৰলৈ উৰা মাৰিলে। বন্ধু ফৰিঙক দেখি পৰুৱাই বৰ আনন্দ পালে আৰু অহাৰ কাৰণ সুধিলে। পৰুৱাক লগ পাই ফৰিঙৰ মুখলৈ যেন পানী আহিল। সি পৰুৱাৰ পৰা খোৱা বস্তু বিচাৰিলে। পৰুৱাই তাক কিছু খোৱা বস্তু দিলে আৰু আগলৈ সময়ৰ কাম সময়মতে কৰিবলৈ উপদেশ দিলে। শুনিলানে তোমালোকে? এতিয়া তোমালোকে মাতিব লাগিব হয়নে? এতিয়া মই মাতিম, মোৰ লগে লগে তোমালোকে মাতি যাব লাগিব। তোমালোকে কিতাপখিনি লৈ লোৱা।